হেল্ল' নমস্কাৰ কুমৰুক চুদুং কুলুম্বাই লগতে কাৰ্ডুম কি খবৰ হয়তো ইমানখিনি ভাল হৈ থকা নাই যিহেতু অসমত বৰ্তমান কি চলি আছে আপোনালোকে ভালকৈ গম পায় আৰু বৰ্তমান মই আছোঁ ফিল্ডতে অলপ ৰানিং কৰিব আহিছোঁ লগতে অলপ আজি ফুটবল খেলিম বহুত দিন মই ফুটবল খেলা নাই আৰু বৰ্তমানটো ছেপ্টেম্বৰ মাহ চলি আছে কিন্তু হ'লেও এনেকুৱা গৰম হৈ আছে নাই আমাৰ ইয়াতে অক্টোবৰ মাহ আহিব লৈছে কিন্তু এতিয়ালৈকে আমাৰ ইয়াত একদম গৰম এনেকুৱা গোটেই ৰাতিপুৱা মানে ভাবোঁ যেন অলপ ৰানিং কৰোঁ বুলি কিন্তু ৰানিং কৰিব নোৱাৰি এনেকুৱা গৰম উঠে ৰাতিপুৱা হওক পিছবেলা হওক এতিয়াও একদম ৰ'দ দি আছে একদম এইটো কাৰণে অলপ চাহ আহি পিনি ভিডিঅ'টো বনাই আছোঁ এইকেইদিন এটা প্ৰশ্ন বাৰে বাৰে কৰিছে অকল মোকে নহয় মই বেলেগ ইউটিউবাৰসকলেও চাইছোঁ যোনে অসম পুলিচ এনেকৈ SSC কাৰণে ভিডিঅ' বনায় মানে চাকৰিৰ কাৰণে যিমানখিনি ভিডিঅ' বনায় তেওঁলোকক এটা প্ৰশ্ন কৰিছে মোকো বহুতে কৰিছে এইটো বিশেষকৈ মোৰ ইনষ্টাগ্ৰামতে বহুত আহিছিলে প্ৰায় 100টাৰ ওপৰ হয়তো কেণ্ডিডেটে এইটো প্ৰশ্ন কৰিছে লগতে আমাৰ অসম পুলিচৰ যিমানখিনি গ্ৰুপ আছে মোৰ তাতো ময়ো নিজেও আছোঁ তাতো মই দেখিছোঁ যেন এটা কথা চলি আছে যেন অসম পুলিচৰ ফাইনেল মেৰিট লিষ্ট লগতে অসম পুলিচৰ যোনটো এপইণ্টমেণ্ট দিয়া ডেটটো সলনি হ'ব নেকি পষ্টপন হ'ব নেকি ইয়াকে লৈ পিনি বহুতে আলোচনা চলিছে বহুতে কৈছে যেন ভয় লাগিছে যিহেতু তেওঁলোকে কৈছে যেন আমি প্ৰায় 3 বছৰৰ পৰা এইটো ক্ষেত্ৰত লাগি আছোঁ আমাৰ বয়স লাষ্ট হয় এনেকুৱা কেণ্ডিডেটে বহুতে মানে মেছেজ কৰি থাকে তো সকলোকে কৈ দিম যেন বৰ্তমান হয়তো আপোনালোকেও দেখিছে যেন আমাৰ অসমত কি চলি আছে আমাৰ অসমত জুবিনদাৰ কাৰণে বহুত কিবা কিবি বেলেগ প্ৰতিবাদ চলি আছে লগতে তিনিচুকীয়াতো কিবা ST কাৰণে কিবা এটা চলি আছে বুলি গম পাইছোঁ মই ইমান ডিটেইলি যাব বিচৰা নাই কাৰণ এইবিলাকৰ বিষয়ে মই ইমানখিনি অৱগত নহয় জুবিনদাৰ বিষয়ে অলপ গম পাইছোঁ আপোনালোকে হয়তো গম পাইছে জুবিনদাৰ কাৰণে কি বৰ্তমান ইয়াত চলি আছে আৰু জুবিনদাক জাষ্টিছ দিব লাগে এইটো কাৰণে বহুতে আন্দোলন চলাই আছে এইবিলাকৰ কাৰণে বহুতে ভয় খাইছে কিন্তু আপোনালোকক জনাই দিওঁ বৰ্তমান যদি আপোনালোকে ভালকৈ আমাৰ CM ছাৰৰ ফেচবুক পেজ হওক বা CMO অফিচ যিমানখিনি অফিচিয়েল একাউণ্ট থাকে নাই যদি আপোনালোকে এইবিলাক যদি ভালকৈ ফ'ল' কৰিছে তাতে আপোনালোকে দেখিব যেন যিমানখিনি অফিচিয়েল কাম পেণ্ডিং আছিলে সকলোখিনি আকৌ আৰম্ভ কৰি দিছে এইটো কাৰণে হয়তো কৈছোঁ মই কনফাৰ্মলি ক'ব নোৱাৰোঁ মোৰ মতে অসম পুলিচৰ ফাইনেল মেৰিট লিষ্ট লগতে আপোনালোকৰ যোনটো এপইণ্টমেণ্ট দিয়া ডেটটো হয়তো সলনি নহ'ব পাৰে কৈছোঁ মোৰ মনৰ পৰা কৈছোঁ যদি বিশেষকৈ যদি CM ছাৰ যদি পৰিস্থিতিটো আমাৰ অসমৰ বেছি বেয়া হৈ যায় তেতিয়া হয়তো চেঞ্জ হ'ব পাৰে কিন্তু বৰ্তমানলৈকে এটা এনেকুৱা মানে একো মানে নিউজ অহা নাই লগতে এনেকুৱা পৰিস্থিতি হোৱা নাই যেন অসম পুলিচৰ কিবা ইফেক্ট পৰিছে যিহেতু এইটো বৰ্তমান জুবিনদাৰ মেটাৰটো বেলেগ হয় আমাৰ অসম পুলিচৰটো মেটাৰটো বেলেগ হয় আৰু বহুতে ক'ব যেন কিমান অসম পুলিচৰ কাৰণে লাগি আছা এনেই ৰিজাল্ট এদিন দিব বুলি তো এনেকুৱাও নহয় বহুত ভয় লাগে যিহেতু আমি বহুতখিনি কেণ্ডিডেটৰ লাষ্ট বয়স আমাৰ ইমানখিনি বয়সটো লাষ্ট হোৱা নাই আমাৰ এতিয়াও বয়স আছে কিন্তু বহুতখিনি কেণ্ডিডেটে মানে বেলেগ কামত যাবগৈ পৰা নাই যদি আপোনালোকে পৰীক্ষা দিছে তেওঁলোকে ভালকৈ ফিলিংটো বুজি পাব আচলতে বৰ্তমান কণ্ডিশ্যনটো ল'ৰা ছোৱালীসকলৰ কি হৈ আছে এইটো কাৰণে তেওঁলোকে সুধিছে তেওঁলোকক আপোনালোকে বেয়া নাপাব যদি এনেকুৱা কেণ্ডিডেটে আছে যাৰ এপইণ্টমেণ্ট আহিবলগীয়া নাই যাৰ ৰিজাল্ট আহিবলগীয়া নাই তেওঁলোকে হয়তো কমেণ্ট কৰি দিব যেন কিমান অসম পুলিচৰ কাৰণে পাগলে আছে বুলি আমি পাগল নহয় আমি নিজৰ কাৰণে কৈছোঁ নিজৰ ঘৰৰ কাৰণে কৈছোঁ যিহেতু মই বহুতখিনি কেণ্ডিডেটক চিনি পাওঁ যাৰ মানে এইটো লাষ্ট বয়স লগতে তেওঁলোকে ঘৰৰ একমাত্ৰ ইনকাম কৰা মানুহ হয় যদি তেওঁলোকে চাকৰিটো পাই যায় তেতিয়া তেওঁলোকৰ ঘৰৰ পৰিয়ালৰ মানে কণ্ডিশ্যনটো ভাল হ'ব এইটো কাৰণে বহুতে ভালকৈ লাগি আছে এইটো কাৰণে অপেক্ষা কৰি আছে যেন সোনকালে ৰিজাল্টটো আহিব লাগে যিহেতু এইটো প্ৰায় 3 বছৰ ওপৰ হ'ব লৈছে এটা ভেকেঞ্চিৰ কাৰণে 3-4 বছৰ লগাটো ইমানখিনি সহজ নহয় যিমানখিনি আপোনালোকে সহজে কিছুমানে কৈ দিয়া নাই মানে ইমানখিনি কেলৈ লাগি আছে বুলি এইটো ইমান সহজ নহয় কিন্তু সকলোৱে কৈ দিছে যেন হয়তো কৈছোঁ মই কনফাৰ্মলিটো ক'ব নোৱাৰোঁ কাৰণ মই কোনো অফিচিয়েল মানুহ নহয় কিন্তু মোৰ আইডিয়াত যদি চাওঁ হয়তো অসম পুলিচৰ ফাইনেল লিষ্টটো 9 তাৰিখে আহিব লগতে এপইণ্টমেণ্টটো হয়তো 10 তাৰিখে দিব পাৰে তো আশা কৰিম যেন এনেকৈ আহিব লাগে পিছত গৈ পিনি চেঞ্জ হ'লে একো ক'ব নোৱাৰোঁ